মই সাহিব আজি আপোনালোকৰ আগলৈ লৈ আহিলোঁ এখন আপোনাৰ Hyundai i10 গাড়ীখন চাই লওক গাড়ীখন 2014 মডেল হয় গাড়ীখন দেখাই পাইছে 14 মডেল গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে ফাৰ্ষ্ট ওনাৰ গাড়ী স্পোৰ্টছ মডেলটো হয় ইয়াত আপোনাৰ AC পাৱাৰ ষ্টিয়াৰিং পাৱাৰ উইণ্ডো 4 পাৱাৰ উইণ্ডো পাব কোম্পানী ফিটেড মিউজিক সিস্টেম পাব বেক স্পইলাৰ পাব এইটো স্পোৰ্টছ মডেল লিখা আছে চাই লওক তেজপুৰ ৰেজিষ্ট্ৰেশ্যন হয় গাড়ী নন এক্সিডেণ্টেল আপোনালোকে লিখিত ৱাৰেণ্টি পাব যদি লাগে আৰু কমপ্লিট চিলবোৰ মই আপোনালোকক দেখাই দিম তাৰ আগতে মই ইণ্টেৰিয়ৰটো এপাক দেখাই দিছোঁ এইটো ইণ্টেৰিয়ৰটো চাই লওক নিট এণ্ড ক্লিন হৈ আছে এইটো আপোনাৰ এইটো কোম্পানী ফিটেড মিউজিক সিস্টেম লাগি আছে AC হিটাৰ এফালে 4 পাৱাৰ উইণ্ডো বেক সাইডটো বেকৰ দেখাই দি আছোঁ দেখিছে আৰু সিলবোৰ মই আপোনালোকক দেখাই দি আছোঁ কাৰণ কিছুমানে আপোনালোকৰ এক্সিডেণ্টেল বুলি ভাবিব দেখিছে সিল এইটো সিল চাই লওক কমপ্লিট সিল মই দেখাই দি আছোঁ আপোনালোকক এখন আপোনাৰ দেখিছে সিল কমপ্লিট সিল মই দেখাই দি আছোঁ কমপ্লিট সিল পাব গাড়ী কোনো মাৰ খোৱা গাড়ী নহয় বা কোনো এক্সিডেণ্টেল গাড়ী নহয় চাই লওক সব দেখিছে কমপ্লিট সিল পাব এইটো ইণ্টেৰিয়ৰটো চাই লওক ইয়াৰ পৰা মই আপোনালোকক ইঞ্জিনটো এপাক দেখাই দি আছোঁ আৰু আপোনাৰ মিটাৰটো দেখাই দি আছোঁ এইটো মিটাৰটো চাই লওক 62,247 কিলোমিটাৰ চলিছে মই এপাক ইঞ্জিনটো দেখাই দি আছোঁ IRD ইঞ্জিনটো হয় হা কাপ্পাটো নহয় এইটো ইঞ্জিনটো চাই লওক ইঞ্জিনটো লেতেৰা আছে এইবোৰ জেগা লেতেৰা আছে এইবোৰ এপ্ৰন সিল আছে এইটো এপ্ৰন চাই লওক সিল এইটো বনেট সিল পাব কমপ্লিট কোনো ধৰণৰ মাৰ খোৱা নাপায় ইঞ্জিন দেখিছে কাৰোবাক যদি i10 বিচাৰি আছে কোনোবাই তেতিয়াহ'লে মোৰ স্ক্ৰীনত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব পাৰে এখনৰ আমি প্ৰাইচ ৰাখিছোঁ আপোনাৰ 1,70,000 ইনক্লুডিং ট্ৰান্সফাৰ 1,70,000 টকাত মই আপোনাক 2014 i10 স্পোৰ্টছ মডেল হোৱাইট কালাৰ মই দি দিম 1,70,000 টকা মাত্ৰ ইনক্লুডিং ট্ৰান্সফাৰ চাই লওক যদি কাৰোবাৰ পচন্দ হয় তেতিয়া স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব আৰু যদি ভাবে যে আমাৰ গাড়ী আছে তেতিয়াহ'লে বেলেগলৈ শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো যাতে বেলেগৰ সুবিধা হয় গাড়ীখন মই এপাক ষ্টাৰ্ট দি দেখাই দিছোঁ আপোনালোকক চাই লওক গাড়ী ষ্টাৰ্ট দি দিলোঁ গাড়ী ষ্টাৰ্টত আছে এইটো আপোনাৰ AC চলাই দেখাই দিছোঁ ACটো ময়ে চাইছোঁ বাৰু আপোনালোকেতো দেখা নাপাব আপোনালোকে খালি শুনাহে পাব মই কৈছোঁ যে AC চলি আছে আপোনালোকে যেতিয়া ফিজিকেলি আহি চাব তেতিয়া গম পাব AC ধুনীয়া ঠাণ্ডা হৈ আছে আৰু এপাক মই ৰানিং কৰি দেখাই দি আছোঁ গাড়ীখন এপাক মই চলাই পেলাই আপোনালোকক দেখাই দি আছোঁ গাড়ী কোনো ধৰণৰ ছাছপেনশ্যনৰ চাউণ্ডো নাপায় গাড়ীত আপোনালোকে 1 টকাৰ কামো কৰাব নালাগে কাৰণ আপোনাৰ ক্লাছ ডিছ প্ৰেছাৰ প্লেটটো মই ৰিচেণ্টলি চেঞ্জ কৰি দিছোঁ অলপ হাৰ্ড হৈ আছিলে ক্লাছডাল মই ক্লাছ ডিছ প্ৰেছাৰ প্লেট দুইটা আপোনাৰ মই ৰিচেণ্টলি চেঞ্জ কৰি দিছোঁ মানে কাষ্টমাৰে নি পেলাই কোনো ধৰণৰ কমপ্লেইন দিব নালাগে মোক যে এইটো হৈছে দাদা এইটো হৈছে 1 টকাৰো কাম নাপায় খালি পেট্ৰল ভৰক আৰু চলাওক আৰু খালি মোবিলটো চেঞ্জ কৰি ল'ব আৰু ছাৰ্ভিচিং আপোনাৰ ছেকেণ্ড হেণ্ড গাড়ী এখনত ধৰক মোবিলটো চেঞ্জ কৰি লোৱাটো ভাল কাৰণ মোবিলটো আপোনাৰ ফাৰ্ষ্ট ওনাৰে কিমানখিনি চলাইছে মইতো গম নাপাওঁ গতিকে মোবিলটো চেঞ্জ কৰি লোৱাটো ভাল হ'ব আৰু এইখিনিয়ে আছিলে ভিডিঅ'টো ধন্যবাদ